নমস্কাৰ সকলোকে শুভপ্ৰভাত যাচিছোঁ। মই আজি আকৌ কৰিম বেলি ফেটৰ ৱৰ্কআউট, কাৰণ বেলি ফেটৰ সমস্যা মোৰ অকণমান বেছিকৈ হৈছিলে, তো সেইটো কাৰণে মই বেলি ফেটৰ ওপৰত বেছি ৱৰ্কআউট কৰিছোঁ। আহক আমি সময় নষ্ট নকৰি ৱৰ্কআউটটো কৰোঁ, আৰু এই ৱৰ্কআউটটো কণ্টিনিউ 5 মিনিট কৰিব। আপুনি 5 মিনিটকৈ 3টা ষ্টেপত কৰিব। 5 মিনিটত কিমান বাৰ হয় সেইটো আপুনি কাউণ্ট কৰিব নালাগে। 5 মিনিটত 100 বাৰো হ'ব পাৰে, 30 বাৰো হ'ব পাৰে। চ' আহক আমি ৱৰ্কআউটটো কৰোঁ। তো ফাৰ্ষ্টতে আপুনি পাৰিলে বাটাৰফ্লাই পজিশ্যন কৰি ল'ব দুবাৰমান। তাৰপিছত ভৰিখন অ'পেন কৰি ল'ব, দেন মূৰত হাতখন দিব, দেন শ্বাস আণ্ডাৰ বাঢ়াব। কণ্টিনিউ। তো এই ৱৰ্কআউটটো আপোনালোকে 5 মিনিট কৈ 3টা ষ্টেপত কৰিব ডেইলি মৰ্ণিং। আশা কৰোঁ এই ৱৰ্কআউটটোৰ মাধ্যমেৰে আপোনালোকৰ বহুতখিনি লাভ হ'ব। আৰু এইটো মই একচুৱেলি নিজৰ প্ৰেক্টিছৰ কাৰণেহে কৰিছোঁ, কাৰণ মোৰ বেলি ফেটৰ ৱৰ্কআউট হৈছে, মানে বহুত প্ৰব্লেম হৈছিলে। বেলি ফেটৰ ওপৰত মোৰ বহুত প্ৰব্লেম হৈছিলে, সেইটো কাৰণে মই এইটো প্ৰেক্টিছে কৰিছোঁ। আৰু মই ইম্প্ৰভাইজ কৰোঁ, মই কোনো টিচাৰ নহয়। আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে আগলৈ ঠেলাই দিব। নমস্কাৰ, বাই বাই।